গাইজ ঘৰত মানুহ নলি আহি এটা প্ৰব্লেম মানে চব কাম নিজে কৰিব লগা হয়। আজি যিহেতুকে ঘৰত মানুহ নাই সেইকাৰণে ইফতাৰৰ যোগাৰ গোটাই ময়ে কৰিব লগা হ'ল। ঠিক আছে, ৱেলকাম বেক টু মাই আনাদাৰ মিনি ব্লগ। আৰু এতিয়া পিছ ৰাতি উঠি কিনে ধুনীয়াকৈ মুখ হাত ধুইলোঁ আৰু এতিয়া ভাতকেইটা এতিয়া আনি থৈ দিছোঁ। মানে মানুহ নাই যিহেতুকে সেইকাৰণে পাকঘৰত নাই, মই ৰুমতে আনি থৈ দিছোঁ। আৰু এতিয়া ধুনীয়াকৈ ভাতকেইটা খাই কিনে নামাজটোও পঢ়ি ল'লোঁ। গাইজ এতিয়া টোপনিৰ পৰা উঠি কিনে মই অলপমান কাপোৰ ধুব লগা আছে। মানে মোৰ কাপোৰ গলা ইনকি আছে না, ঘৰত মানুহ নাই, মাদাৰত কালি গেছি, সেইকাৰণে এতিয়া মই মোৰ নিজৰ কাপোৰখিনি ধুই দিওঁ। আৰু গাইছ কাপোৰ চাপোৰ ধুই উঠি কিনে এতিয়া আৰু একেলগে বাচনো ধুই নিলোঁ। মানে কামেই কাম, দুনিয়াৰ কাম আৰু কামগিলা কৰিব জানো দিয়ক গাইছ। মানে ফিউচাৰত তোক ভালকৈ ৰাখিব লাগিব না, সেইকাৰণে তাক কষ্ট কৰিব দিব নোৱাৰা, সেইকাৰণে শিকি আছোঁ মই। আৰু গাইছ এতিয়া মানে পাকঘৰত সোমাবাৰ টাইম হৈছে, কাৰণ কি বোলে মাদাৰ হাত নাই না, সেইকাৰণে এলা চেৱাই আছে, গাখীৰ আছে, এলা বনাব লাগিব, খাব লাগিব। আৰু গাইছ এতিয়া প্ৰথমতে পিঠা বনাই লওঁ ৰ'ব, মানে চাহ খাবৰ কাৰণে নাস্তা লাগিবতো, সেইকাৰণে ধুনীয়াকৈ পিঠা বনাই লৈছোঁ। আৰু এতিয়া পিঠাকেইটা হৈ গ'ল। আৰু গাইছ লগতে চেৱাইটোও বনাই লৈছোঁ, মানে চেৱাইটো মোৰ ফেভাৰেট, সেইকাৰণে সেইটো লাগবই। আৰু ইফতাৰটো কৰি উঠি কিনে এই মালটো খাব লাগিব, মানে এই মালটো বনাই থৈছে আৰু এতিয়া হৈ গ'ল ধুনীয়াকৈ ইফতাৰৰ টাইম, এতিয়া ইফতাৰ কৰোঁ। আৰু এতিয়া নামাজ পঢ়িলোঁ, নামাজ পঢ়ি কিনে আহি গ'লোঁ এতিয়া খাৱাৰ কাৰণে, মানে ভোক লাগছি। আৰু গাইছ এতিয়া খোৱা লোৱা কমপ্লিট হৈ গ'ল। ডেটছ ফৰ টুডে গাইছ, চি ইউ চুন।